বন্ধু বান্ধৱীসকল, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আমাৰ বাতৰি সম্প্ৰচাৰৰ বাবে উপস্থিত হোৱাৰ বাবে পোনপ্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা বিশেষ বিষয়, যিটো বিষয়ৰ ওপৰত আমি আচলতে আজি সংবাদমেল সম্বোধন কৰিবলৈ ওলাইছোঁ। এটা গভীৰ আৰু গুৰুত্বপূৰ্ণ বিষয়, যিটো বিষয়ক লৈ আচলতে চৰ্চা হোৱাটো বা যিটো বিষয় আচলতে অসমৰ ৰাইজে গম পোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰিয়ে আচলতে আমি আজিৰ সংবাদমেলখন সম্বোধন কৰিবলৈ ওলাইছোঁ। এতিয়া কথাটো হ'ল যে সময়ে সময়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিক লৈ কিছুমান বিতৰ্কৰ সৃষ্টি হয়। সময়ে সময়ে একাংশ সাধাৰণ মানুহে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভালৰি লগাবলৈ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে এটা সুসম্পৰ্ক স্থাপন কৰিবলৈ কিছুমান এনেকুৱা মানুহ, যিসকল মানুহে আচলতে বিভিন্ন ধৰণৰ তেওঁলোকৰ অবৈধ ধনৰ লেনদেন লুকুৱাবলৈ বা নিজৰ কুকৰ্ম ঢাকিবলৈ আচলতে মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ অনুদান প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ কাষত এখন ফটো উঠে। আৰু তেনেকুৱা এটাই অনুৰূপ ঘটনা সংঘটিত হোৱা দেখিবলৈ পালোঁ আমি যোৱা 9 জুলাই তাৰিখে। এতিয়া আমাৰ কেইটামান স্পেচিফিক প্ৰশ্ন আছে যে প্ৰথম কথাটো হ'ল, ক'লা ধন বগা কৰিবলৈ মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ অনুদান দিছে নেকি একাংশই? দিল্লীৰ পৰা টকা ল'বলৈ লাজ পোৱা মুখ্যমন্ত্ৰীয়ে ল'ব পাৰে নেকি অবৈধ ধন? মুখ্যমন্ত্ৰীক সাহায্য পুঁজিৰ নতুন বিতৰ্ক, সৰব ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী। এতিয়া কথাটো হ'ল, যোৱা 9 আগষ্ট তাৰিখে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ তাঁতীবাহাৰ স্থিত বৰা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অভিজ্ঞান বৰা তথা তেওঁৰ পৰিয়ালে 85 লাখ টকাৰ এখন চেক প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত। এইখন চেক, এইটো CMO অফিচৰ অফিচিয়েল CMO আছামৰ অফিচিয়েল পেজ, যিটো পেজত আচলতে এইটো পোষ্ট কৰিছিল খুদ CMO অফিচিয়েল পেজৰ পৰা, যে বৰা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শ্ৰী অভিজ্ঞান বৰাই ফাউণ্ডেশ্যনৰ হৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 85 লাখ টকাৰ অনুদান আগবঢ়ায়। দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত ৰাইজৰ কাষত থিয় দি আগবঢ়োৱা এই মহানুভৱতাপূৰ্ণ সহযোগিতাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। এইটো আমি দিয়া পোষ্ট নহয়, এইটো কোনো সাধাৰণ মানুহে দিয়া পোষ্ট নহয়, এইটো CMO আছামৰ অফিচিয়েল পেজৰ পৰা দিয়া পোষ্ট। এই পোষ্টটো মই এইকাৰণেই প্ৰথমতে দেখুৱাই লৈছোঁ, এই পোষ্টটোৰ পিছতে আচলতে আমি সম্বোধন কৰিবলৈ লোৱা কথাখিনিৰ সম্পূৰ্ণ প্ৰসংগ সংগতি আছে। এতিয়া কথাটো হ'ল যে কি, এই অভিজ্ঞান বৰা আৰু এই বৰা ফেমিলি ফাউণ্ডেশ্যন, অভিজ্ঞান বৰানো কোন হয় আৰু বৰা ফেমিলি ফাউণ্ডেশ্যননো কোন হয়? আমি যে প্ৰথমতে এটা কথা কৈছিলোঁ যে সাধাৰণ মানুহে অভিযোগ কৰে যে একাংশ মানুহে তেওঁলোকৰ অবৈধ ক'লা ধন, তেওঁলোকৰ অবৈধ ধন বৈধ কৰিবলৈ, তেওঁলোকৰ কিছুমান কুকৰ্ম ঢাকিবলৈ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিবলৈহে সাহায্য পুঁজিলৈ পইচা দিছে। মই সকলো মানুহক কোৱা নাই, ডেফিনেটলি জেনুইনভাৱে এনেকুৱা বহুত মানুহ আছে যি মানুহক সহায় কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলেই হওক বা বিভিন্ন ধৰণৰ মানুহৰ জৰিয়তে ৰাইজক সহায় কৰিছে, যিসকল মানুহৰ কোনো স্বাৰ্থ নাই। কিন্তু এতিয়া যিসকলে স্বাৰ্থ থকা মানুহ, এই স্বাৰ্থ থকা মানুহবিলাকক আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অথবা CMO অফিচে আইডেণ্টিফাই কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে? যদি কৰিছে, তেতিয়াহ'লে এই অভিজ্ঞান বৰা আৰু এই বৰা ফেমিলি ফাউণ্ডেশ্যন এনেকুৱা এজন আচলতে তেওঁ প্ৰতাৰক, যিজন প্ৰতাৰকৰ হয়তো আপোনালোকে যদি হিচাপ নিকাচ উলিয়ায়, তেতিয়াহ'লে এটা সময়ত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত বিশাল ফুকন, চুমি বৰাৰ দৰে মানুহো হয়তো তল পৰি যাব। এতিয়া কথাটো হ'ল, এই অভিজ্ঞান বৰাই কি কৰিছিলে যাৰ কাৰণে আজি আমি এই কথাখিনি ক'বলগীয়া হ'ল? অভিজ্ঞান বৰানো এনেকুৱা এজন কি বিশ্ববিখ্যাত মানুহ যাৰ কাৰণে আজি আমি সংবাদমেল পাতি অভিজ্ঞান বৰাৰ এই বস্তুসমূহ দেখুৱাবলগীয়া হ'ল? প্ৰথমতে মই এখন চাৰ্টিফিকেট দেখুৱাবলৈ বিচাৰিছোঁ। এখন ফৰ্বছ, তেওঁ এখন চাৰ্টিফিকেট, ফৰ্বছ ইণ্ডিয়া 30 আণ্ডাৰ 30 ক্লাছ অফ 2023 ৰিকগনাইজ চাৰ্টিফিকেট। এইখন অভিজ্ঞান বৰাৰ চাৰ্টিফিকেট। অভিজ্ঞান বৰাই মেনশ্যন কৰিছিল
অভিজ্ঞান বৰাই দেখুৱাইছিল যে তেওঁ ফৰ্বছ ইণ্ডিয়া 30 আণ্ডাৰ 30 ক্লাছ অফ 2023 ৰিকগনাইজ চাৰ্টিফিকেটত তেওঁৰ নামটো আহিছে কিন্তু আপুনি যদি ৱেবছাইটটো পৰীক্ষা কৰে ফৰ্বছৰ তেতিয়াহ'লে দেখিব যে এই চাৰ্টিফিকেটখন এখন সম্পূৰ্ণ ভুৱা অৰ্থাৎ এই চাৰ্টিফিকেটখন এখন ভুৱাকৈ নিৰ্মাণ কৰিছিলে অভিজ্ঞান বৰাই এই চাৰ্টিফিকেটখন অভিজ্ঞান বৰাই কিয় ভুৱাকৈ নিৰ্মাণ কৰিবলগীয়া হৈছিলে কাৰণ অভিজ্ঞান বৰা এজন মহাপ্ৰতাৰক অভিজ্ঞান বৰাই নহয় অভিজ্ঞান বৰা এণ্ড বৰা ফাউণ্ডেশ্যন এজন প্ৰতাৰক নহয় মহাপ্ৰবঞ্চক বিভিন্ন মানুহক ভুৱা ইনভইচ আৰু ভুৱা আই কাৰ্ড দেখুৱাই বিগত 2 বছৰে লুণ্ঠন কৰি আহিছে এই অভিজ্ঞান বৰা নামৰ মানুহজনে 2024 চনৰ জানুৱাৰী মাহত এখন ভুৱা ইনভইচৰ জৰিয়তে 5খনকৈ জেচিবি এটা দিনত 5খনকৈ জেচিবি ক্ৰয় কৰা বুলি লুণ্ঠনৰ জাল পতা আৰম্ভ কৰিছিল এইজন অভিজ্ঞান বৰাই এখন জেচিবিৰ ইনভইচ যিখন ইনভইচ আচলতে তেওঁ অভিজ্ঞান বৰাই মানুহক দেখুৱাইছিলে এইটো ইউনিট নাম্বাৰ 38 থাৰ্ড ফ্ল'ৰ চাৰ্চি টাৱাৰ প্লট নম্বৰ 125B1 ইষ্ট কলকাতা এৰিয়া ডেভেলপমেণ্ট প্ৰজেক্ট 686 আনন্দপুৰ কলকাতা ৱেষ্ট বেংগল 700107 এই এড্ৰেছটোৰ পৰা এটা দিনত 5খনকৈ জেচিবি ক্ৰয় কৰা বুলি দেখুৱাইছিল সেইজন অভিজ্ঞান বৰাই যিজন অভিজ্ঞান বৰাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 85 লাখ টকাৰ অনুদান আগবঢ়াইছে আৰু আমি যেতিয়া তথ্যপাতি পৰীক্ষা কৰি চালোঁ তেতিয়া দেখিলোঁ যে এই ইনভইচখন এখন সম্পূৰ্ণ ভুৱা ইনভইচ এই যিখন ইনভইচ এই ইনভইচত থকা যিটো GST নাম্বাৰ অভিজ্ঞান বৰাৰ এগেইনষ্টত যিটো GST নাম্বাৰ দিয়া আছে 17B726HJSY78M এই যিটো GST নাম্বাৰ এই GST নাম্বাৰটো এটা ভুৱা GST নাম্বাৰ আপোনালোকে যদি GSTৰ অফিচিয়েল ৱেবছাইটত গৈ গুগল কৰি চাই তেতিয়াহ'লে দেখিব এই GST নাম্বাৰটো এটা ভুৱা অৰ্থাৎ এটা ভুৱা GST নাম্বাৰ দি তেওঁ এখন ইনভইচ বনাই এদিনত তেওঁ 2খন 4খন 6খন 8খন 10খনকৈ জেচিবি ক্ৰয় কৰা বুলি দেখুৱাই মানুহক লুণ্ঠনৰ জাল পাতিছিল অৰ্থাৎ তেওঁ কি কৰিছিল তেওঁ জেচিবি কিনিছোঁ বুলি মানুহক দেখুৱাই মানুহৰ পৰা বিভিন্ন অবৈধ উপায়েৰে যে মই ট্ৰেডিং কৰি এই পইচাখিনি পাইছোঁ মই ট্ৰেডিং কৰি এই পইচাখিনি আনিছোঁ আৰু আপোনালোকেও মোক ধন দিয়ক আপোনালোকে যদি মোক 10 লাখ টকা দিয়ে মই দুদিনত সেই 10 লাখ টকা 40 লাখ টকা দি আপোনালোকক ঘূৰাই দিম কেৱল জেচিবিয়ে নহয় সেই 21 জানুৱাৰী মাহৰে 1 তাৰিখে 2024 চনৰ 1 জানুৱাৰী তাৰিখে পুনৰ এখন ইনভইচ তেওঁ মানুহৰ মাজত প্ৰচাৰ কৰিছিল তেওঁ বিভিন্নজন মানুহক দেখুৱাইছিল আৰু তাতে তেওঁ লেণ্ড ৰভাৰ ডিফেণ্ডাৰ 110 5.0 পেট্ৰল V8 আৰু এনেকুৱা বিভিন্ন ধৰণৰ আচলতে 9খন 9 2 11 11 পাছে 16খন লেণ্ড ৰভাৰ এদিনতে ক্ৰয় কৰা বুলি তেওঁ বিভিন্ন মানুহক দেখুৱাইছিল আৰু দেখুৱাই তেওঁ আচলতে মানুহৰ পৰা টকা লুণ্ঠন কৰিছিল আৰু তেওঁ এই যে টকাসমূহ পাইছোঁ বুলি দেখুৱাইছে এই টকাসমূহ সম্পূৰ্ণ তেওঁ ট্ৰেডিং কৰি পোৱা বুলি আচলতে দেখুৱাইছিলে এতিয়া কথাটো হ'ল যে এই অভিজ্ঞান বৰা এণ্ড ফাউণ্ডেশ্যনে তেওঁলোকে এদিনতে যে এই লেণ্ড ৰভাৰ ক্ৰয় কৰিছে এদিনতে যে এই আচলতে জেচিবিসমূহ ক্ৰয় কৰিছে গাঁৱৰ এজন সাধাৰণ মানুহ যিজন মানুহৰ এইবিলাক কথাৰ লগত কোনো প্ৰসংগ সংগতি নাই যিজন মানুহে এই কথাবিলাক নাজানে ডেফিনেটলি চুমি বৰা আৰু বিশাল ফুকনে যিদৰে জাল পাতিছিলে বা চুমি বৰা এণ্ড বিশাল ফুকন গেঙে যিদৰে জাল পাতিছিলে সেই একেখন জালেই পাতিছিলে এই অভিজ্ঞান বৰা নামৰ ল'ৰাজনৰ বয়স 21 বছৰ 21 বছৰীয়া এজন ল'ৰাই যেতিয়া মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 85 লাখ টকা অনুদান আগবঢ়াব তেতিয়া ডেফিনেটলি প্ৰশ্নৰ সৃষ্টি হ'ব যে 21 বছৰত তেওঁ কোটিপতি কেনেকৈ হ'ল কাৰণ 85 লাখ টকা আগবঢ়াবলৈ মানুহজনৰ একাউণ্টত ল'ৰাটোৰ একাউণ্টত তেওঁলোকৰ ফাউণ্ডেশ্যনৰ একাউণ্টত ডেফিনেটলি কোটি টকা থাকিব লাগিব ডেফিনেটলি ইয়াত তেওঁলোকে ভুৱা ইনভইচলৈ কোটি টকাৰ ট্ৰানজেকশ্যন দেখুৱাইছে
গতিকে এই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আচলতে যেতিয়া পইচা আগবঢ়ালে তেতিয়া বিভিন্ন মানুহে আমাৰ লগত যোগাযোগ কৰিলে, বিভিন্ন মানুহে আমাক ফোন কৰি ৰিকুৱেষ্ট কৰিলে যে এই ল'ৰাজনে আমাৰ পৰা ইমান পইচা লৈ থৈছে, আমি যদি তেওঁক পইচা বিচাৰি যাওঁ আমাক ভয় খুৱায়, ভাবুকি খুৱায়, পুলিচৰ ওচৰলৈ যদি যাম বুলি কওঁ ওলোটাই আমাকহে পুলিচক লগাই পেলাই আমাক উঠাই দিম বুলি কয়। আনকি এনেকুৱা বহু ঘটনা সংঘটিত হৈছে, অভিজ্ঞান বৰাই যোন মানুহৰ পৰা পইচা লৈছিলে, যিসকল মানুহে এতিয়া নাম প্ৰকাশ কৰিবলৈ ইচ্ছুক নহয়, আপোনালোকে যদি লোকেল ৰিপৰ্টাৰ পঠিয়াই অকণমান খবৰ কৰে তেতিয়াহ'লে গ্ৰাউণ্ড জিৰ'ত যদি আপোনালোকে ইনভেষ্টিগেশ্যন কৰায় তেতিয়াহ'লে বস্তুটো গম পাব। অভিজ্ঞান বৰাই যি মানুহৰ পৰা পইচা লৈছিলে সেই পইচা লোৱা মানুহে যদি অভিজ্ঞান বৰাক পইচা বিচাৰি যায় তেতিয়া ওলোটাই সেই মানুহজনৰ এগেইনষ্টতহে আকৌ অভিজ্ঞান বৰাই কেছ কৰে, সেই মানুহজনৰ এগেইনষ্টতহে অভিজ্ঞান বৰাই আকৌ থানাত গৈ পুলিচ কেছ কৰে, FIR ৰেজিষ্টাৰ কৰে। আল্টিমেটলি ভয় খুৱায়, প্ৰাকে প্ৰকাৰে ভয় খুৱায় যে মই পাৱাৰফুল মানুহ, আনকি তেওঁ ঘৰত ছিকিউৰিটি ৰাখি থয় যে মই এজন পাৱাৰফুল মানুহ, তহঁতি যদি মোৰ এগেইনষ্টত কেছ দিবলৈ যাওঁ তেতিয়াহ'লে তহঁতৰহে অৱস্থা বেয়া হ'ব। গতিকে সেই সাধাৰণ মানুহখিনি ইমান দিন মনে মনে বহি আছিলে। আৰু ইণ্টাৰেষ্টিং কথা, অভিজ্ঞান বৰাৰ দেউতাক পেছাত এজন মিউজিক জগতৰ লগত জড়িত ব্যক্তি আছিলে। তেওঁ খুব সম্ভৱ মিজোৰামত এটা মিউজিক কোম্পানীত কাম কৰিছিলে, প্ৰায় তেওঁ 60,000 মান টকা দৰমহা পাইছিলে। এতিয়া 85 লাখ টকা ডনেট কৰিবলৈ সেই 60,000 টকা দৰমহা পোৱা মানুহজনে 80,000 টকা পোৱা দৰমহা পোৱা মানুহজনৰ কাৰণে 85 লাখ টকা ডনেট কৰাটো পচিবল নহয় নেকি? নহয়, ডেফিনেটলি যদি 85 লাখ টকা ডনেট কৰিছে, কাৰণ এইটো CM অফিচিয়েল পেজে ধন্যবাদ দিছে যে 85 লাখ টকা ডনেট কৰিছে। এই 85 লাখ টকাটো ক'ৰ পৰা আহিলে? এই পইচাটো লিগেল নে ইলিগেল? অভিজ্ঞান বৰা এনেকুৱা কি ব্যৱসায়ৰ লগত জড়িত হ'ল, অভিজ্ঞান বৰা এনেকুৱা কি ট্ৰেডিং কৰিলে যে তেওঁ 2 বছৰৰ ভিতৰত, যিজন ল'ৰাৰ হাতত 2 বছৰৰ আগলৈকে 2,000 টকা নাছিলে, 2 বছৰৰ ভিতৰত তেওঁ এনেকুৱা কি ট্ৰেডিং কৰিলে, এনেকুৱা কি ব্যৱসায়ৰ লগত জড়িত হ'ল যে 85 লাখ টকা তেওঁ CM ৰিলিফ ফাণ্ডলৈ দিবলগীয়া হ'ল। যদি তেওঁ বৈধ টকা দিছে আমাৰ কোনো ক'বলগীয়া নাই, কিন্তু এতিয়া তেওঁৰ যে এই সকলোবোৰে ভুৱা, তেওঁ ইনভইচ ভুৱা, তেওঁ ফৰ্বছৰ চাৰ্টিফিকেট ভুৱা। ইতিমধ্যে স্থানীয় মানুহে কমপ্লেইন কৰিছে যে এই ল'ৰাজনে আচলতে আমাক এনেকৈ টুপি পিন্ধাই থৈছে। গতিকে সেই মানুহজনে, সেই ল'ৰাটোৱে 85 লাখ টকা যদি মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডলৈ দিয়ে তেতিয়াহ'লে ডেফিনেটলি মানুহৰ মাজত প্ৰশ্নৰ সৃষ্টি হ'ব। সাধাৰণ মানুহৰ অভিযোগ যে আজিৰ পৰা 2 বছৰৰ আগতে তেওঁৰ ককায়েক, যিজন ককায়েকক আচলতে আপোনালোকে ফটোখনত দেখা পাব, একেবাৰে আপোনাৰ বাওঁফালৰ পৰা প্ৰথমজন, এই ককায়েকজন আচলতে বেংগালুৰুত আছিলে আৰু তাৰ পৰা ঘূৰাই আনিবলৈ তেওঁলোকৰ হাতত 5,000 টকা এটা নাছিলে ফ্লাইটৰ টিকেট কৰিবলৈ, আৰু গাঁৱৰ মানুহৰ পৰা 5,000 টকা ধাৰলৈ লৈ তেওঁলোকে ককায়েকক ঘূৰাই আনিছিলে। আৰু 2 বছৰৰ আগত যিটো ফেমিলিৰ সেই অৱস্থা, আজি 2 বছৰৰ পাছত তেওঁলোকৰ একাউণ্টত কেনেকৈ 85 লাখ টকা আহিলে? 85 লাখ টকা দিবলৈ হ'লেতো একাউণ্টত 85 লাখ টকা থাকিলে গোটেই 85 লাখ টকাটো দি নিদিয়ে। নিজৰ মাটি বাৰী সম্পত্তি বিক্ৰী কৰি দিও কোনেও 85 লাখ টকা CM ৰিলিফ ফাণ্ডত বান সাহায্যৰ কাৰণে নিদিয়ে। মানে এই গোটেই পইচাখিনি আমি সন্দেহ কৰিছোঁ যে এই গোটেই পইচাখিনি আচলতে মানুহক টুপি পিন্ধাই, মানুহক প্ৰবঞ্চনা কৰি, মানুহক প্ৰতাৰণা কৰি লোৱা পইচা। আৰু এই প্ৰতাৰণা কৰি প্ৰবঞ্চনা কৰি লোৱা পইচা আজি CM ৰিলিফ ফাণ্ডত দিছে আৰু দি তেওঁ বাহ লৈছে, আৰু সেই পষ্টটোৱে আচলতে CMO আছামৰ পৰা শ্বেয়াৰ কৰিছে ধন্যবাদ দি। এতিয়া কথাটো হ'ল যে ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত যিসকল মানুহ আছিলে, চুমি বৰা, বিশাল ফুকন বা XYZ যিসকল মানুহ আছিলে, সেই মানুহসকলৰ বিৰুদ্ধে CBI, CID, আছাম পুলিচ সকলোৱে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিলে। গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিলে, জেললৈ প্ৰেৰণ কৰিছিলে, তেওঁলোকৰ বিৰুদ্ধে আজিও কেছ চলি আছে। কিন্তু এই আচলতে বিশাল ফুকন, এই আচলতে অভিজ্ঞান বৰাৰ নিচিনা আৰু হয়তো বহুত মানুহ আছে যি আইনৰ আওতাৰ পৰা বাচি গ'ল। তেওঁলোক কেনেকৈ বাচি যাবলৈ পালে? এই অভিজ্ঞান বৰা যি সময়ত বিশাল ফুকন, চুমি বৰা ট্ৰেডিং কেলেংকাৰীত ফচিলে, এই বিশাল ফুকন কিয় নফচিলে? এই বিশাল ফুকন কেনেকৈ বাচি যাবলৈ পালে? হয়তো তেওঁ কিছুমান মানুহৰ লগত, একাংশ প্ৰতিপত্তিশীল মানুহৰ লগত তেওঁ সুসম্পৰ্ক
স্থাপন কৰি আছিলে আমি যিমান দূৰলৈকে গম পাইছোঁ লোকেল পুলিচ অফিচাৰ লোকেল থানাৰ কিছুমান মানুহ কিছুমান নেতা বিয়াগুম তেওঁলোকৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰি ইমান দিনে আচলতে অভিজ্ঞান বৰাই নিজকে বচাই ৰাখিছিলে এতিয়া কথাটো হ'ল যে আমাৰ প্ৰশ্নটো হ'ল যে CMO অফিচৰ পৰা এজন মানুহক এপইণ্টমেণ্ট দিয়াৰ আগত বা CMO অফিচৰ পৰা এজন মানুহৰ পৰা 85 লাখ টকা অনুদান লোৱাৰ আগত তেওঁক ভেৰিফাই কৰা হয়নে নহয় তেওঁ ব্ৰেকগ্ৰাউণ্ড চেক কৰা হয়নে নহয় যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰিবলৈ এজন মানুহক এপইণ্টমেণ্ট দিয়ে CMO অফিচে তেতিয়া সেই মানুহজনৰ ব্ৰেকগ্ৰাউণ্ড চেক কৰে নে নকৰে আৰু যদি কৰে তেতিয়াহ'লে এনেকুৱা এজন প্ৰতাৰকে কিদৰে মুখ্যমন্ত্ৰীৰ হাতত 85 লাখ টকাৰ এখন চেক তুলি দিবলৈ বাধ্য হ'ল কিদৰে আচলতে 85 লাখ টকাৰ এখন চেক তুলি দিব পাৰিলে এই বস্তুটো আচলতে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল আমি অভিযোগ কৰি আছিলোঁ বিভিন্ন মানুহে অভিযোগ কৰি আছিলে যে মই আগতে ক'লোৱে যে মুখ্যমন্ত্ৰীৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰিব লাগে মুখ্যমন্ত্ৰীৰ লগত সুসম্পৰ্ক স্থাপন কৰিবলৈ তেওঁলোকে আচলতে এতিয়া এই যিজন অভিজ্ঞান বৰা বোলা মানুহজন আমি শুনামতে তেওঁ বহুত লাখ লাখ টকা ফচি আছে ট্ৰেডিঙৰ হয়তো তেওঁ সেই ট্ৰেডিঙৰ পইচাখিনি মুকলি কৰিব লাগে তাৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰীৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰিব লাগে বিজেপিৰ নেতা মন্ত্ৰীৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰিব লাগে আৰু এই সুসম্পৰ্ক স্থাপন কৰি আচলতে তেওঁৰ যিসমূহ ফচি থকা পইচা তেওঁৰ এগেইনষ্টত থকা যিসমূহ এলিগেশ্যনছ সেই এলিগেশ্যনছসমূহ নোহোৱা কৰিব লাগে হয়তো সেইটোৱে লক্ষ্য আৰু উদ্দেশ্য আৰু যদি সেইটোৱে লক্ষ্য আৰু উদ্দেশ্য হয় তেতিয়াহ'লে এইটোতো CM ৰিলিফ ফাণ্ড মুখ্যমন্ত্ৰীক সাহায্য পুঁজি যিটো মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলে অসমৰ বাদ দিয়ক দেশৰ বাহিৰৰ আজি লাখ লাখ মানুহে কোটি কোটি টকা দিছে মুখ্যমন্ত্ৰীক বিশ্বাস কৰি আৰু সেই মুখ্যমন্ত্ৰীক সাহায্য পুঁজিটো যদি আজি সন্দেহৰ আওতাত আহে সেই মুখ্যমন্ত্ৰীক সাহায্য পুঁজিয়ে যদি এনেধৰণৰ বেনামী এনেধৰণৰ প্ৰতাৰকৰ পৰা যদি লাখ লাখ টকা সংগ্ৰহ কৰে তেতিয়াহ'লে সেই মুখ্যমন্ত্ৰী পুঁজিটো আচলতে সন্দেহৰ আওতালৈ যাবনে নাযায় সেই মুখ্যমন্ত্ৰীক সাহায্য পুঁজিক মানুহে সন্দেহৰ দৃষ্টিৰে চাবনে নাচায় এই প্ৰশ্নটোৰ উত্তৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বিচাৰিছোঁ এই প্ৰশ্নটোৰ উত্তৰ আমি CMO অফিচৰ পৰা বিচাৰিছোঁ যিটো পোষ্ট আচলতে CMO অফিচিয়েল ফেচবুক পেজত দিয়া হৈছিলে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কালিলৈকে পৰহিলৈকে এই যিটো পোষ্ট এই যিটো CMO আছামৰ পোষ্ট এই পোষ্টটো আচলতে মুখ্যমন্ত্ৰী CMO আছাম নামৰ এইটো যিটো ভেৰিফাইড পেজ CMO অফিচিয়েল এই পোষ্টটো আচলতে তাত ভিজিবল হৈ আছিলে মানে তেওঁলোকে আপলোড কৰি থৈছিলে কিন্তু আজি যেতিয়া আমি সংবাদ মাধ্যম সম্বোধন কৰাৰ কথা হয়তো তেওঁলোকৰ বহুত ইণ্টেল থাকে তেওঁলোকে গম পায় যে বিষয়টোৰ সংবাদ মেল সম্বোধন কৰিব তেওঁলোকে কি কৰিলে এতিয়া জাষ্ট মই 10 মিনিট আগত চালোঁ CMO আছামৰ অফিচত মানে CMO আছাম অফিচিয়েল পেজটোত এই পোষ্টটো নাই এই পোষ্টটো ডিলিট কৰি দিয়া হ'ল এতিয়া কথাটো হ'ল যে 85 লাখ টকা তোমালোকে অনুদান লৈ তোমালোকে ধন্যবাদ দিলা ধন্যবাদ দি সংবাদ মেল সম্বোধন কৰাৰ প্ৰাক মুহূৰ্তত এই পোষ্টটো ডিলিট কৰি দিলা কিয় ডিলিট কৰি দিবলগীয়া হ'ল আটাইতকৈ ৰহস্যৰ সৃষ্টি হৈছে সেইটো অভিজ্ঞান বৰাই বৈধ টকা দিছে নে অবৈধ টকা দিছে সেই কথাটোলৈ মই বাদেই দিলোঁ কিন্তু এতিয়া যেতিয়া সংবাদ মেল সম্বোধন কৰাৰ কথা সংবাদ মাধ্যমত যেতিয়া বিয়পি পৰিল যেতিয়া আমি গ্ৰুপত মেছেজ কৰিলোঁ তেওঁলোকৰ বহুত ইণ্টেল থাকে তেওঁলোকে IB তাৰপিছত তেওঁলোকৰ SB এই মানুহসকলক আমাৰ পিছত লগাই ৰাখে তেওঁলোকে যেতিয়া গম পালে যে সংবাদ মেল সম্বোধন হ'ব এই বিষয়টোৰ ওপৰত তেওঁলোকে এই পোষ্টটো ডিলিট কৰি দিলে CMO অফিচ এটা তেওঁলোকৰ অফিচিয়েল পেজ সেই পেজটোত তেওঁলোকে 85 লাখ টকা অনুদান দিয়া এটা ধন্যবাদসূচক পোষ্ট দিছে আৰু পোষ্ট দি যেতিয়া এই বিতৰ্কটোক লৈ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হ'ব বুলি তেওঁলোকে গম পালে লগে লগে এই পোষ্টটো ডিলিট কৰি দিলে কি কাৰণ হ'ল এনেকুৱা কি কাহিনী সংঘটিত হ'ল যে এই পোষ্টটো ডিলিট কৰি দিবলগীয়া হ'ল এইটো এটা CMO অফিচৰ পৰা ক্লিয়াৰিফিকেশ্যন অসমৰ মানুহক দিব লাগে নে নালাগে আৰু যদি লাগে CMO অফিচ নহয় কেৱল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্লিয়াৰিফিকেশ্যন দিব লাগে কাৰণ চেকখন গ্ৰহণ কৰিছিলে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে
নিজ হাতেৰে গ্ৰহণ কৰা চেক এইখন তেওঁ এটকা দুটকা নহয় 85 লাখ টকা 1 কোটি টকালৈ মাত্ৰ 15 লাখ টকা কম আৰু 1 কোটি টকালৈ তোমালোকে 15 লাখ টকা কম এখন চেক তোমালোকে গ্ৰহণ কৰিছা আৰু সেই চেকখন কোন মানুহে দিছে কেনেকুৱা মানুহে দিছে তোমালোকে এবাৰো ভেৰিফাই কৰা নাই এনেকুৱা এজন মানুহক এপইণ্টমেণ্ট দিছে যিজন মানুহ আচলতে মহাপ্ৰতাৰক মহাপ্ৰবঞ্চক আজি অকণমান কথাত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহক জেললৈ পঠিয়ায় আজি অকণমান কথাত প্ৰণৱ দলেক NSA লগাই ভৰাই থৈছে আজি অকণমান কথাত মানুহক ৰাষ্ট্ৰদ্ৰোহী সজোৱা হয় আজি ছবি আঁকিলে হত্যাকাৰী সজোৱা হয় কবিতা লিখিলে ৰাষ্ট্ৰদ্ৰোহী সজোৱা হয় মুখ্যমন্ত্ৰীয়ে বাৰে ভাবুকি দিয়ে ছবি আঁকিলে NSA লগাম প্ৰতিবাদ কৰিলে NSA লগাম কিন্তু এই মানুহবিলাক যিবিলাকে আজি বছৰ ধৰি প্ৰতাৰণা কৰি চলি আছে এই মানুহবিলাকৰ এগেইনষ্টত তোমালোকে একশ্যন লোৱাৰ বিপৰীতে তোমাৰ পুলিচ বিভাগে একশ্যন লোৱাৰ বিপৰীতে এই মানুহৰ পৰা তোমালোকে লাখে টকা সাহায্য পুঁজিৰ নামত সংগ্ৰহ কৰিছা কেনেকুৱা আচৰিত কথা কেনেকুৱা নিৰ্লজ্জ কথা এই কথাটোৰ এটা স্পষ্ট উত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি বিচাৰিছোঁ এটা স্পষ্ট উত্তৰ এটা স্পষ্ট ক্লিয়াৰিফিকেশ্যন আমি CMO আসামৰ তৰফৰ পৰা বিচাৰিছোঁ যিজন মানুহে আচলতে এই বিষয়টো কেৱল স্পষ্টীকৰণতে সীমাবদ্ধ থাকিলে নহ'ব চুমি বৰা বিশাল ফুকনকে ধৰি ট্ৰেডিং কেলেংকাৰী যিসকল মহানায়ক যিসকলৰ বিৰুদ্ধে CBI CID গোচৰ ৰুজু কৰিছিলে মই ভাবোঁ যে অভিজ্ঞান বৰা নামৰ মানুহজনৰ বিৰুদ্ধেও অভিজ্ঞান বৰাৰ 21 বছৰৰ এজন ল'ৰা ক'ত পালে ইমান কোটি টকা 2 বছৰ হোৱা নাই এটা ফাউণ্ডেশ্যন খোলা ক'ত পালে ইমান কোটি টকা ক'ৰ পৰা আহিলে ইমান কোটি টকা গতিকে এই ল'ৰাজনৰ বিৰুদ্ধে এই ফাউণ্ডেশ্যনটোৰ বিৰুদ্ধে আচলতে CBI তদন্ত হ'ব লাগে যদি ট্ৰেডিং কৰিছিল কি ট্ৰেডিং কৰিছিল বৈধ ট্ৰেডিং কৰিছিল নে অবৈধ ট্ৰেডিং কৰিছিল কোন মানুহৰ পৰা পইচা লৈছিল এতিয়া বহুতে প্ৰশ্ন কৰিব যে যিসকল মানুহে কমপ্লেইন কৰিছিলে যিসকল মানুহে পইচা লৈছিলে তেওঁলোকে কিয় কমপ্লেইন নকৰে তেওঁলোকে কমপ্লেইন কৰিবলৈ গ'লে ওলোটাই ভাবুকি দিয়ে আৰে ভাই ঘৰৰ আগত সিকিউৰিটি ৰাখি থয় ঘৰত মানুহ সোমাবলৈ নিদিয়ে তেনেকুৱা এটা পৰিৱেশ আপোনালোকে লোকেল মানুহক যেতিয়া খবৰ কৰিব তেতিয়া গম পাব আৰু ইণ্টাৰেষ্টিং কথা এই অভিজ্ঞান বৰা নামৰ ল'ৰাজনে আচলতে নিজকে টাটা ষ্টিল এণ্ড টাটা কনজিউমাৰৰ মালিক বুলি পৰিচয় দিছিলে ওনাৰ বুলি পৰিচয় দিছিলে এই যিবিলাক ইনভইচ এই প্ৰত্যেকখন ইনভইচতে আচলতে অভিজ্ঞান বৰা ওনাৰ টাটা ষ্টিল এণ্ড টাটা কনজিউমাৰ নাৰায়ণপুৰ লখিমপুৰ আসাম 784164 আৰু ইয়াৰ ওপৰত অভিজ্ঞান বৰাৰ সিগনেচাৰ টাটা ষ্টিল এণ্ড টাটা কনজিউমাৰ লিমিটেডৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।